হাতত মাত্ৰ 20 দিন 20 দিনৰ পাছতেই উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ উচ্ছেদ প্ৰশাসনে ইতিমধ্যে উচ্ছেদৰ বাবে জাৰি কৰিছে জাননী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান গোৱালপাৰা লখিমপুৰ ধুবুৰীৰ পিছতে গোলাঘাটৰ উৰিয়াম ঘাটতো অবৈধ ভূমি দখলমুক্ত কৰাৰ বাবে সাজু হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰি প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান উৰিয়াম ঘাটতো 4000 বিঘাতকৈ অধিক ভূমিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিলে সাৰ্ভে ৰাজ্য চৰকাৰে উৰিয়াম ঘাটত ড্ৰোন যোগে চলাইছিল জৰীপৰ সমগ্ৰ ভিডিঅ' সংবাদমেলত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পিছতে জাননী জাৰি কৰিছিল উচ্ছেদিতক 7 দিনৰ সময়সীমা বান্ধি দিছিল অবৈধ বেদখলকাৰীক আজি উৰিয়াম ঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা বনভূমি ভিজিআৰ পিজিআৰ সত্ৰ নামঘৰ সকলো ভূমি বেদখলমুক্ত হ'ব বহু স্থানত উচ্ছেদৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে আপোনালোকে দেখা পাইছে যে এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেসিক্যালি এখন কবলৈ গলে এটা অৰ্থনৈতিক ভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিও 2 বিঘা মাটি দিও কিন্তু ইয়াত একো গৰাকী পৰিয়ালে 300 বিঘা 400 বিঘা 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে স্বাভাৱিকভাৱে মই ভাবো যে ইয়াৰ পৰা মানুহখিনি আতৰি গৈছে প্ৰায় 70% মানুহ আৰু মানুহখিনিও মই ভাবো যে অহা 2-3 দিনত আতৰি যাব তাৰ পিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব নীতি নিয়মৰ ভিতৰত বিভিন্ন ধৰণৰ মূল্যবান গছ যিখিনিয়ে আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব বন বিভাগে কৰিব পাৰিব আৰু এটা নিয়ম নীতি পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰিব এই যে 29 গৰাকী এতিয়া এছএছক নিলম্বন কৰা হৈছে আৰু এনে ধৰণৰ আৰু আছিল এই বিষয়ত এটা কৈ সব অৰ্ডাৰ ওলাই আছে সবৰে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ নহয় মানে পাৰ্সনেল ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব এক্সাইজ ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব হোম ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব মন্ত্ৰীজন বেলেগ আয়ুক্তজন বেলেগ গতিকে এটা 40 দিনৰ ভিতৰত ওলাব লাগে গতিকে সকলো ডিপাৰ্টমেণ্টে 40 দিনৰ ভিতৰত নিজৰ কাম কৰি ল'ব ৰেংমা বনাঞ্চলত উচ্ছেদৰ সকলো ইতিমধ্যে সমৰ্থন জনাইছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ ব্যৱস্থা আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে গতিকে আমাৰ চেষ্টা থাকিব এটা কৈ যাতে আমি কামবোৰ খুকালো মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰো আবেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকো কোনবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক কতো যাব নোৱাৰে সেই কাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলো বিলাক লৈ পেলাই এটা কৈ আমি স্পটত গৈ আছো আৰু যত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত আমি তেনেকে এটা কৈ কৰি গৈ আছো আৰু মই ভাবো যে গুটে অসমতে ইয়াৰ পিছতো 2-3 জায়গাত হ'ব তাত কাম চলি আছে গতিকে সেই ধৰণে এটা কৈ আমাৰ বন বিভাগ কৈ ফৰেষ্ট ভিজিআৰ পিজিআৰ সত্ৰৰ মাটি নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে ইয়াৰ পিছতে উৰিয়াম ঘাটত এতিয়া হাহাকাৰ পৰিস্থিতি যিকোনো মুহূৰ্ততে উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বুলডজাৰ
আৰু এই খবৰ পোৱাৰ পিছতে টালি টোপোলা বান্ধি এতিয়া এনেদৰে শ শ লোকে এৰিছে ঘৰবাৰী। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স।